আমি সকলে একত্ৰিত হৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানী একত্ৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিব। মই জানিবলৈ বিচাৰো যে বিজেপি দলৰ ভিতৰত কি হৈ আছে আৰু কিয় বিজেপি দল আজিৰ তাৰিখত নিজৰ দলৰ কথাবোৰ লুকাবলৈ বিচাৰে। ৰাজনীতি হৈ আছেতো আৰু নিজৰ দলৰ কিছু আন্তৰিক তেওঁলোকৰ সংঘাত লুকাবলৈ বিচাৰে। কি সংঘাত? যে আমি সকলে একত্ৰিত হৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানী একত্ৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিব। আমি গম পোৱা নাই কি হৈ আছে, আমি দেখা নাই কি হৈ আছে। উজনি অসমত গ'লেই ডিব্ৰুগড়ত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সভা কৰে, সভাত ভাগ লয়, কিন্তু লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নলয়। এটা পিছত এটা প্ৰস্তাৱ নিজৰ মুখেদি ঘোষণা কৰে, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত উজনি অসমত তিনিচুকীয়া ডিষ্ট্ৰিক্টত ডিব্ৰুগড় জিলাত যিখিনি সেই সময়ত নিজৰ চৰকাৰ দিনত ঘোষণা কৰিলে এটাৰ ওপৰত তেওঁ কাম নকৰে। খবৰ ল'ব। উজনি অসমৰ আপোনালোকে এটা দীঘলীয়া তালিকা আছে যে এইখিনি কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিলে, স্পৰ্টছ ইউনিভাৰ্চিটিৰ পৰা কলেজৰ কথা ক'লে, কিন্তু এটাও ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একশ্যন লোৱা নাই। উজনি অসমত গ'লে তেখেতক নলয়। আৰু অলপ দিন আগতে আমি দেখা পালো ডিব্ৰুগড়ত তেওঁলোকৰ জিলা সমিতিৰ মাজত এতিয়াও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্থান নাই, নাম নাই, চেহেৰাটোৱে নাইকিয়া কৰি দিছে। আৰু